সৰস্বতী পূজাৰ উপলক্ষে যোৰহাটত পৰিলক্ষিত হ'ল এক উখল মাখল পৰিৱেশ। মৃন্ময় প্ৰতিমাত শেষ পৰশ দিয়াত ব্যস্ত হৈ দিন ৰাতি একাকাৰ কৰা পৰিলক্ষিত হ'ল শিল্পী চিৰঞ্জীৱ বৰা। বিদ্যালয়, মহাবিদ্যালয়, শিক্ষানুষ্ঠান, ক্লাব আৰু বিভিন্ন পূজা মণ্ডপত উলহ মালহেৰে শ্ৰী শ্ৰী সৰস্বতী পূজা অনুষ্ঠিত কৰা পৰিলক্ষিত হয়। যথেষ্ট ৰাইজৰ সহায় সহযোগিতা পাইছোঁ। শিক্ষানুষ্ঠানখিনিয়ে এইবাৰ মোক সঁহাৰি জনাইছে। তেখেতলোকৰ অহাকালিলৈ হ'ব লগা সৰস্বতী মাতৃৰ যি পূজা, সেই পূজাৰ কাৰণে আমাৰ ইয়াত এইবাৰ প্ৰতিমা আমাকে দিছে। আৰু অসমীয়া যুৱক হিচাপে মই ভাবোঁ এনেকৈ যদি কৰ্মসংস্থাপন যদি আমি সকলোৱে নিজৰ কামত যদি অগ্ৰগতি লাভ কৰিব পাৰোঁ, তেন্তে আমাৰ চাকৰি কোনো প্ৰয়োজন নাই। সেইকাৰণে যিকোনো কাম কৰিব লাগিলে নিজৰ মনত এটা জোৰ লাগিব যে আমি কামটো কৰিব পাৰিম। সেই মনোবলটো লৈ যদি আমি যিকোনো কামতে আমি আগবাঢ়িব পাৰোঁ, অকল শিল্পকৰ্ম বুলিয়েই নহয়, যিকোনো ক্ষেত্ৰত তাৰ মানে যথেষ্ট সুফল পাব পাৰি। আৰু ৰাইজৰ যথেষ্ট সহায় সহযোগিতা পাইছোঁ। আৰু এইবাৰ ভালেকেইখন আমাৰ যোৰহাট মানে মাছমজিয়াৰ আমাৰ যিসকল পুৰণা ইনষ্টিটিউট আছে, শিক্ষানুষ্ঠান আছে, সকলোখিনিয়ে প্ৰতিমা আমাৰ প্ৰায় ইয়াতে দিছে। মই ভাল পাইছোঁ। আমাৰ ছাৰ বাইদেউসকলে মোক সহায় সহযোগিতা কৰিছে। তেখেতলোকে প্ৰতিমা মোক নিৰ্মাণ কৰিবলৈ দিছে। তেখেতলোকৰ আশীৰ্বাদ আৰু শিক্ষাৰ্থীসকল তথা সমূহ ৰাইজৰ আশীৰ্বাদত মই ভাবোঁ অনাগত দিনত আৰু ভালকৈ মূৰ্তি বনাবলৈ সফল হ'ব পাৰিম। এয়া মাত্ৰ মই চেষ্টাহে কৰিছোঁ। কিমান ভাল হৈছে সেয়া মই ক'বলৈ নাযাওঁ, সেইখিনি ৰাইজে ক'ব। সেইকাৰণে মোৰ ফালৰ পৰা মই চেষ্টা কৰিছোঁ বনাবলৈ, ৰাইজক দিবলৈ চেষ্টা কৰিছোঁ, যাতে ৰাইজে যদি মোক ভাল পায় বা যদি প্ৰতিমাখিনি যদি ভাল দেখে, নিশ্চয় তেওঁলোকে মোক সহায় সহযোগিতা কৰিব। মই তেখেতলোকৰ ওচৰত মই সেয়াই কামনা কৰিছোঁ আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে এনেকৈ কাম কৰিবলৈ মোক যাতে শক্তি দিয়ে আৰু ৰাইজে যাতে আশীৰ্বাদ প্ৰদান কৰে। এই শিল্পকৰ্মটো আমাৰ অসমীয়া মানুহৰ খুব কমেই আছে। চাবলৈ গ'লে আপোনাৰ পাল সম্প্ৰদায়, বেংগলী সম্প্ৰদায়ৰ লোকে এই শিল্পকৰ্মটো বনায় বুলি চবেই জানে। আমাৰ ইয়ালৈ যেতিয়া কিছুমান আমাৰ যেতিয়া মানুহ আহে, তেখেতলোকে মোক বেংগলী মানুহ বুলিয়ে ভাবে, যিহেতু এই বস্তুটো বেংগলী মানুহৰে। সেইকাৰণে মই এটা নতুন এটা চিন্তা চৰ্চাৰে এই কামখিনি কৰিছোঁ। এতিয়া মই এটাই মেছেজ দিব বিচাৰিছোঁ যে যিকোনো কামৰ কোনো নিৰ্দিষ্ট এটা জাতি বা তেনেকুৱা কোনো নাথাকে। কামৰ কোনো সৰু বৰ নাই। নিজৰ মনত একাগ্ৰতা, মনোবল থাকিলে চব কামেই কৰিব পৰা যায়। সেই সাহসটো মনত থাকিব লাগিব, সেই উৎসাহ উদ্দীপনাটো থাকিব লাগিব আৰু নিজৰ ওপৰত বিশ্বাসটো লাগিব কাম কৰিবলৈ। তেতিয়া হয়তো সফলতা লাভ কৰিব পৰা যাব। তাত যাতে নিৰ্দিষ্ট এটা জাতি বা নিৰ্দিষ্ট এটা গোষ্ঠীয়েহে যে যিকোনো কাম কৰিব তেনে কোনো কথা নাই। কামত সকলোৱে কৰিব পাৰে, কাৰণ কেলৈ জন্মতে কোনো শিকি নাহে, ইয়াতে চবেই শিকিব লাগে। সেইকাৰণে শিকি মেলি ভালকৈ নিজে যি জানে, সেইটো অকল শিল্পকলা বুলিয়ে নকওঁ, কোনোবা গান গাইব ভালকৈ জানে, সেইটোতো যদি ভালকৈ তেখেতলোকে মনোযোগ দিয়ে, তাতো ভালকৈ প্ৰতিষ্ঠা লাভ কৰিব পাৰিব। সেইকাৰণে নিজৰ যিটো বিদ্যা আছে তাত যদি ভালদৰে আপোনাৰ মানে চৰ্চা কৰে, তেতিয়া যথেষ্ট উপকৃত হ'ব বুলি মই ভাবোঁ। ৰং বিৰঙৰ আলোকসজ্জা, সাজসজ্জা আৰু ভক্তিমূলক গীত মাতেৰে মুখৰিত হৈ পৰে যোৰহাট চহৰ। ভাল দিন অহাকালিলৈ সৰস্বতী আইক আমি পূজা কৰোঁ। সৰস্বতী পূজাৰ দিনাখন অকল আমাৰ ইয়াতে নহয়, সমগ্ৰ দেশত এটা ডাঙৰ পূজা হয়। বিদ্যাৰ অধিষ্ঠাত্ৰী সৰস্বতী দেৱীক আমিও সৰুকালৰ পৰাই বিদ্যালয়, কলেজত পঢ়াৰ দিনৰ পৰা আমি সৰস্বতী পূজাটো এটা খুব উলহ মালহৰ এটা উৎসৱ বুলি ভাবোঁ। আমি মনৰ কামনা কৰোঁ সৰস্বতী আইৰ ওচৰত আমি ধূপ নৈবেদ্য দি আমি প্ৰাৰ্থনা কৰোঁ যে আমাৰ শিক্ষা আগুৱাই যাওক, আমাৰ পিছৰ ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষাৰ প্ৰতি ধাউতি বাহক। বিশেষকৈ তিলিকিয়াম অঞ্চলত আমাৰ এই যি প্ৰতিমা বনাই খনিকৰ পৰিয়াল, এটা প্ৰায় ইতিহাস প্ৰসিদ্ধ এটা ব্যৱসায় তেওঁলোকে চলাই আছে। তেওঁলোকৰ সুযোগ্য পুত্ৰ অচিন্তই যথেষ্ট কষ্ট কৰি এই ব্যৱসায়টোৰ যোগেদি এই যিটো কৃষ্টি, প্ৰতিমা বনোৱাৰ কৃষ্টি সংস্কৃতিটো জীয়াই ৰাখিছে। তাৰ বাবে আমি পশ্চিম যোৰহাটবাসীয়ে তেওঁৰ এই আপাহতে আমি তেওঁক ধন্যবাদ জনাইছোঁ। আৰু তেওঁ আমাক সুযোগ দিছে যে অকল সৰস্বতী দেৱীৰ মূৰ্তিয়ে নহয়, গণেশ মূৰ্তিৰ পৰা আদি কৰি দুৰ্গা দেৱীৰ যথেষ্ট তেওঁ এই ব্যৱসায়টোৰ যোগেদি উপকৃত হৈছে মানুহ, বিভিন্ন সমিতিবিলাক। আৰু আমিও তেনেকৈ স্থানীয় বিদ্যালয়বিলাকত আমি যৎপৰোনাস্তি সহায় হিচাপে কিছু মূৰ্তি আমি দান দিছোঁ। এইবছৰো মই তিলিকিয়াম বাপুজী পথ আদৰ্শ প্ৰাথমিক বিদ্যালয়ত সৰস্বতী দেৱীৰ মূৰ্তিভাগ ইচ্ছা কৰি প্ৰদান কৰিছোঁ। অহাকালিলৈ তাত পূজা হ'ব। যথেষ্ট উলহ মালহেৰে বিদ্যালয় কৰ্তৃপক্ষই আয়োজন কৰিছে আৰু এতিয়া ছাত্ৰ ছাত্ৰীসকলো যথেষ্ট উৎফুল্লিত হৈছে। গতিকে ভাল লাগিছে, এটা খুব ভাল দিন। আৰু সৰস্বতী দেৱীয়ে সকলোকে সুদৃষ্টি দিয়ক, বিদ্যাৰ অধিষ্ঠাত্ৰী তেওঁ। গতিকে আশা কৰোঁ এই অহাকালিৰ পৰা ছাত্ৰ ছাত্ৰীসকলৰ সৰস্বতী দেৱী সুমতি দিয়ক। আগন্তুক উচ্চতৰ মাধ্যমিক আৰু উচ্চ
মাধ্যমিক পৰীক্ষাত যাতে ছাত্ৰ ছাত্ৰীসকলকো তেৰাই আশীৰ্বাদ দিয়ে তাৰ বাবে কামনা কৰি সমূহ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীক বিশ্ববিদ্যালয়ৰ পৰা আৰম্ভ কৰি কলেজৰ ছাত্ৰ ছাত্ৰীসকললৈকে মই আন্তৰিক সৰস্বতী পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ ধন্যবাদ সমগ্ৰ যোৰহাটত সৰস্বতী পূজাক কেন্দ্ৰ কৰি ভক্তি সংস্কৃতিৰ এক অনন্য মিলন দৃশ্যমান হয় যোৰহাটৰ পৰা প্ৰশান্ত গায়নৰ ৰিপৰ্ট নিউজ নাও